আয়ুৰ্বেদ শাস্ত্ৰত এনে বহুতো লাগতিয়াল উদ্ভিদৰ কথা উল্লেখ আছে যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হৈছে। তেনে এবিধ ঔষধি উদ্ভিদ হৈছে ছজিনা। আয়ুৰ্বেদ শাস্ত্ৰত এই উদ্ভিদৰ বুদ্ধিয়েই নহয়, ইয়াৰ পাতবোৰো বছৰ বছৰ ধৰি ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। ছজিনা পাতক ভিটামিন, খনিজ পদাৰ্থ, এণ্টিঅক্সিডেণ্ট, ক্ল'ৰফিল আৰু সম্পূৰ্ণ এমিনো এচিডৰ ভাল উৎস বুলি গণ্য কৰা হয়। কিন্তু ইয়াৰ সেউজীয়া পাতৰ সলনি শুকান পাতহে স্বাস্থ্যৰ বাবে অধিক ফলপ্ৰসূ বুলি বিবেচিত হয়। বাৰিষাৰ সময়ত এই পাতবোৰ নিয়মিতভাৱে সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, মেদবহুলতা হ্ৰাস পায়, পেটৰ বিষ আৰু কৌষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ পাব পৰা যায়। আহকচোন জানো আজি ছজিনা খোৱাৰ উপকাৰিতাৰ বিষয়ে। ছজিনা পাতৰ আছে যথেষ্ট উপকাৰিতা। বিশেষজ্ঞসকলৰ মতে ছজিনা পাতত 40 প্ৰকাৰতকৈও অধিক এণ্টিঅক্সিডেণ্ট পোৱা যায়। ইয়াৰ উপৰিও এই পাতবোৰত বেক্টেৰিয়া প্ৰতিৰোধী আৰু প্ৰদাহ নিবাৰণকাৰী গুণো থাকে, যাৰ ফলত বাৰিষাৰ বেক্টেৰিয়া আৰু সংক্ৰমণ বৃদ্ধিৰ সম্ভাৱনা হ্ৰাস পায়। আয়ুৰ্বেদৰ মতে ছজিনা পাতক বেক্টেৰিয়া প্ৰতিৰোধী বুলি গণ্য কৰা হয়। ইয়াৰ পাত ঘাঁ নিৰাময়ৰ বাবে অতি ফলপ্ৰসূ। ইয়াৰ কোমল পাতৰ ৰস গাত লগাব পাৰে। ইয়াৰ ফলত ঘাঁটো সোনকালেই ভাল হয়। ছজিনা পাত সেউজীয়া পাত হওক বা শুকান পাতেই হওক সেৱন কৰিব পাৰি। এই পাতবোৰ চোবাই খালে হাঁপানিৰ ফলত হোৱা সমস্যাবোৰ নিৰ্মূল কৰিব পৰা যায়। ব্ৰংকিয়লৰ সংকোচন কমোৱাটো এই পাতবোৰ ফলপ্ৰসূ বুলি ধৰা হয়। এই পাতবোৰ নিয়মিতভাৱে সেৱন কৰিলে হাওঁফাওঁত থকা মলিবোৰ আঁতৰি যায়, যাৰ ফলত উশাহ নিশাহৰ সমস্যা কম হয়। ছজিনাৰ কোমল পাতত উচ্চ ৰক্তচাপৰ লগত জড়িত সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ অলৌকিক গুণ আছে। চকু সুস্থ কৰি ৰাখিবলৈও ছজিনা পাত খাব পাৰি। এই পাতত পোৱা এণ্টিঅক্সিডেণ্টে চকুৰ লগত জড়িত সকলো সমস্যা দূৰ কৰে। ইয়াৰ উপৰিও ই কোষৰ আৱৰণ ঘন কৰাৰ লগতে ৰেটিনাৰ ক্ষতিও ৰোধ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, 9 বাতৰি।